Hello, good evening, students. Welcome back to my channel. This is after so long that I'm uploading a new video. So, বহুত দিন পিছত মই এটা ভিডিও লৈ আহিছোঁ. These days I am so much busy that I could not make time for you all. So মই তোমালোকক পৰীক্ষাৰ কাৰণে প্ৰিপেয়াৰ কৰাইছিলোঁ, পৰীক্ষা হ'ল, ৰিজাল্ট দিল, তাৰপিছত এতিয়া বহুত দিন পিছত মই আৰু এটা ভিডিঅ' লৈ আহিছোঁ। চ' এই ভিডিঅ'টোত এটা ইম্পৰ্টেণ্ট ইনফৰমেশ্যন দিব গৈ আছোঁ। এই ইনফৰমেশ্যনটো তোমালোকৰ কাৰণে ভেৰি ইম্পৰ্টেণ্ট, স্পেচিয়েলি ষ্টুডেণ্টছ যিবিলাকে বিচাৰে যে যিবিলাকৰ মানে টিচিং জবত ইণ্টাৰেষ্ট আছে আৰু ৰিচেণ্টলি হাই ছেকেণ্ডেৰী পাছ কৰিছে, প্লাছ যিসকলৰ 50% আছে হাই ছেকেণ্ডেৰীত, তেওঁলোকৰ কাৰণে এইটো ভেৰি ইম্পৰ্টেণ্ট। চোৱা যে বৰ্তমানৰ এই যিটো সময়, ইয়াত বহুত কম্পিটিটিভ এটা যুগ আহি পৰিছে। ইয়াত জব পোৱা এটা বহুত টান হৈ গৈছে। তো এতিয়া কেৰিয়াৰটো বহুত প্লান কৰিব লগা হ'ল। যদি আমি প্লানিং ৱাইজ কেৰিয়াৰটো আগবঢ়াই লৈ যাওঁ, তেতিয়াহ'লে আমাৰ এটা ষ্টেবল কেৰিয়াৰ পোৱাত বহুত সহায় হয় বা এটা জব আমি ধুনীয়াকৈ পাব পাৰোঁ। চ' এতিয়া চোৱা, নতুন এটা ন'টিচ দিছে যে এডমিশ্যন ন'টিচ প্ৰি এণ্ট্ৰি টেষ্ট পেট 2025ৰ কাৰণে এইটো দিছে। চ' ইয়াত কি চ' এইটো যিটো DLED হয়, তোমালোকে জানা, ডিপ্ল'মা ইন এলিমেণ্টাৰী এডুকেশ্যন, এইটো 2 ইয়াৰৰ ক'ৰ্চ হয়। যে হাই ছেকেণ্ডেৰীৰ পিছত যদি হাই ছেকেণ্ডেৰীত 50% থাকে, তেতিয়াহ'লে এই DLEDটো কৰা যায়। ডিপ্ল'মা ইন এলিমেণ্টাৰী এডুকেশ্যন বুলি কোৱা হয় ক'ৰ্চটোক। এইটো ডিপ্ল'মা ইন এলিমেণ্টাৰী এডুকেশ্যন এইটো কৰা যায়। এইটো ডাইট কলেজবিলাকত হয়। সব ডিষ্ট্ৰিক্টবিলাকতে এটা কৰি ডাইট কলেজ আছে। চ' আমাৰ কোকৰাঝাৰতো ডাইট কলেজ আছে, বঙাইগাঁৱতো আছে, বৰপেটাতো আছে, ধুবুৰীতো আছে, সব ডিষ্ট্ৰিক্টত আছে। অসমৰ বহুতকেইটা ডাইট কলেজ আছে। তো সেইবিলাকত আমি এডমিশ্যন ল'ব পাৰোঁ। আৰু এটা ইম্পৰ্টেণ্ট কথা যে এইটো SMS মিডিয়ামতো কৰা যায় আৰু ইংলিছ মিডিয়ামতো কৰা যায়। তো এইটো এটা হাই ছেকেণ্ডেৰীৰ পিছত 2 বছৰৰ এটা ক'ৰ্চ। এইটো কৰিলে, এইটো কৰাৰ পিছত তুমি টেট পৰীক্ষাবিলাকত এপিয়াৰিং কৰিব পাৰা, মানে টেট পৰীক্ষাত বহিব পাৰা। মানে তোমাৰ যদি DLED বা BEd নাথাকে, তেতিয়া তুমি টেট পৰীক্ষাত বহিব নোৱাৰা আৰু তেতিয়া তুমি টিচাৰ হ'ব নোৱাৰা। তো টিচাৰ হ'বৰ কাৰণে তোমাৰ এই DLED বা BEd থকাটো ভেৰি ইম্পৰ্টেণ্ট। BEdটোতো গ্ৰেজুৱেশ্যনৰ পিছত কৰিব লাগে, বা এতিয়া ইণ্টিগ্ৰেটেড BEd ক'ৰ্চ আহিছে। কিন্তু এই DLEDটো হাই ছেকেণ্ডেৰীৰ পিছত ডাইৰেক্ট কৰা যায়, যিসকলৰ হাই ছেকেণ্ডেৰীত 50% থাকে। তো এতিয়া কথা হ'ল, এইটো কেনেকৈ এপ্লাই কৰিব লাগিব, কেতিয়া এপ্লাই কৰিব লাগিব, কিমানলৈকে ডেট আছে, আৰু এণ্ট্ৰেঞ্চটো ক'ত হ'ব, কেনেকৈ হ'ব, সেই বিষয়ে মই ইয়াত এটা ইনফৰমেশ্যন তোমালোকক শ্বেয়াৰ কৰিবলৈ গৈ আছোঁ। কি কৈছে চোৱা, যে অনলাইন এপ্লিকেশ্যনছ আৰ হেয়াৰবাই ইনভাইটেড ফৰ এলিজিবল কেণ্ডিডেটছ হু আৰ পাৰ্মানেণ্ট ৰেচিডেণ্ট অফ আছাম, মানে অসমৰ পাৰ্মানেণ্ট ৰেচিডেণ্ট হ'ব লাগিব, ইন দ্য প্ৰি টেষ্ট পেট PET প্ৰি টেষ্ট, মানে DLED কলেজত এডমিশ্যন পাবৰ কাৰণে এই টেষ্টটো হয় আৰু কি, যিটো 2 ইয়াৰ ডিপ্ল'মা ক'ৰ্চ হয়। 2 ইয়াৰ ডিপ্ল'মা ইন এলিমেণ্টাৰী এডুকেশ্যন বুলি কোৱা হয় DLED। দ্য ক'ৰ্চ উইল বি কণ্ডাক্টেড ইন NCT ৰিকগনাইজ কলেজবিলাকত হ'ব। তাৰপিছত আৰু কি কৈছে চোৱা, যে মিনিমাম কোৱালিফিকেশ্যন, এই পৰীক্ষাটো বা এই DLED পৰীক্ষাটোত টেষ্টটোত এপিয়াৰ কৰিবৰ কাৰণে কি কোৱালিফিকেশ্যন লাগিব। চ' কোৱালিফিকেশ্যনটো ভেৰি ইম্পৰ্টেণ্ট। এটাই কোৱালিফিকেশ্যন, তুমি আৰ্টছ, ছায়েন্স, কমাৰ্চ যিকোনো ষ্ট্ৰীমৰ পৰা পাছ কৰিলেও হ'ব, কোনো প্ৰব্লেম নাই। কিন্তু তোমাৰ হায়াৰ ছেকেণ্ডেৰীত 50% বা মিনিমাম 50% আপ তোমাৰ যিমান থাকে কোনো প্ৰব্লেম নাই। তো 50% তোমাৰ থাকিবই লাগিব। কিন্তু যদি তুমি ST SC OBC বা ST প্লেন হোৱা বা ST হিল হোৱা, তেতিয়া তোমাক 5% ৰিলেক্সেশ্যন দিয়া হ'ব। তেতিয়া তুমি 45% এভাৰেজ পাৰ্চেণ্টেজ হাই ছেকেণ্ডেৰীত পালেও তুমি কি কৰিব পাৰা, এই DLED ক'ৰ্চটোত এডমিশ্যন ল'ব পাৰা। আৰু ইয়াত এজ বহুত আছে, তোমাৰ 18 ইয়াৰ্ছৰ পৰা 34 ইয়াৰ এজলৈকে তুমি এপ্লাই কৰি থাকিব পাৰা। আৰু যদি ST SC হয়, এইটো আৰু 2 বছৰ তোমাক এক্সট্ৰা দিয়া হয়। তো চিটৰ ক্ষেত্ৰতো ৰিজাৰ্ভেশ্যন আছে। এইটো যেনেকৈ ST SC OBC ৰিজাৰ্ভেশ্যন থাকে, তেনেকৈ চিটটো ৰিজাৰ্ভেশ্যন থাকে। এতিয়া কেনেকৈ এপ্লাই কৰিব লাগিব, হাউ টু এপ্লাই, চোৱা ইয়াত ৱেবছাইটটো দিছে, scert.com.in এইটো ৱেবছাইটত গৈ এপ্লাই কৰিব লাগিব। যিকোনো এটা ইণ্টাৰনেট কেফেত গ'লে তুমি এইটো এপ্লাই কৰি দিব পাৰা। আৰু এই এপ্লিকেশ্যনৰ কাৰণে এটা ফিজো দিব লাগিব, তুমি 600 ফিজ দিব লাগিব। তাৰপিছত তোমাৰ এডমিট কাৰ্ড আহিব, তাৰপিছত তুমি কি দিব পাৰা, পৰীক্ষাটো দিব পাৰা। তাৰপিছত চোৱা, এডমিট কাৰ্ড দিয়া হ'ব, সেই চেম ৱেবছাইটটোতে এডমিট কাৰ্ড দিয়া হ'ব। কিন্তু এতিয়া কথা হ'ল, পৰীক্ষাটো কেতিয়া হ'ব সেইটো তুমি জানিব লাগিল। তাৰপিছত পৰীক্ষাটো সব ডিষ্ট্ৰিক্টতে এটা চেণ্টাৰ থাকিব পৰীক্ষাৰ কাৰণে। কিন্তু এতিয়া ভেৰি ইম্পৰ্টেণ্ট কথা, যিটো ইম্পৰ্টেণ্ট ডাটা, যে চিলেবাছ বা কেতিয়া কি হ'ব, যে যিটো ডেট, ষ্টাৰ্টিং ডেটটো কিন্তু 18
মে'ৰ পৰা অলৰেডি ষ্টাৰ্ট হৈ গৈছে মই ভিডিঅ'টো আপলোড কৰিব দেৰি কৰিলোঁ তথাপিও বহুত টাইম আছে 18 মে'ৰ পৰা ষ্টাৰ্ট হৈছে আৰু 5 জুনলৈকে চলিব এপ্লাইটো তো আৰামে তোমালোকে এপ্লাই কৰি লোৱা প্লাছ এডমিট কাৰ্ড ডাউনলোড হ'ব 5 তাৰিখ 7 মাৰ্চ 2025 পৰা ডাউনলোড হ'ব আৰু এক্সামটো কেতিয়া হ'ব ভেৰি ভেৰি ইম্পৰ্টেণ্ট ডেট অফ প্ৰি এণ্ট্ৰি টেষ্ট এক্সামটো হ'ব 13 জুলাইত এক্সাম 13 জুলাই নহয় 13/7/2025 হ'ব এক্সামটো তাৰপিছত চোৱা ডিক্লাৰেশ্যন অফ ৰেজাল্ট কেতিয়া দিব সেইটোও কৈ দিছে 28 তাৰিখত ৰেজাল্ট দিব আৰু এটা কথা পৰীক্ষাটো কিন্তু OMR शीटত হ'ব MCQ হ'ব আৰু OMR शीटত হ'ব পৰীক্ষাটো আৰু বাকি যদি আৰু ডিটেইলছ লাগে তেতিয়া তোমালোকে এই ৱেবছাইটটোত ভিজিট কৰিলে বাকি ডিটেইলছবিলাক পোৱা যাব এতিয়া কথা হ'ল সিলেবাছটো কি মই আগে পিছেও পেড বা DLEDৰ এন্ট্ৰেন্সৰ এক্সাম কুৱেশ্যনবিলাক চাইছিলোঁ তো ইয়াত কিছুমান ধৰা টিচিং এপ্টিটিউড থাকিব যেটো তোমালোকৰ ক্লাছ 11-12 এডুকেশ্যন কিতাপত থাকে তাৰপৰা হিষ্ট্ৰী থাকিব জিঅ'গ্ৰাফি থাকিব মেথছ থাকিব ইংলিছ থাকিব ইংলিছ গ্ৰামাৰ তাৰপিছত তো অসমৰ জেনেৰেল নলেজ সেইবিলাক থাকিবই তো তোমালোকে যদি বিচাৰা তেতিয়াহ'লে মই সদায় বেলেগ ভিডিঅ' আনি সেইবিলাক ক্লাছ তোমালোকক কৰিম কিন্তু মই বিচাৰিম যে তোমালোকে এইটো টেষ্টত এইটো মানে এপ্লাই কৰা সবে এপ্লাই কৰা যাৰ 50% আছে সবে এপ্লাই কৰা বিকজ এতিয়া আৰু প্ৰথমে গ্ৰেজুৱেশ্যন কৰিম তাৰপিছত ভাবিম এনেকৈ ভাবি থাকিব নালাগে গ্ৰেজুৱেশ্যনটো এপ্লাই কৰি চাই গ্ৰেজুৱেশ্যনৰ কাৰণে কিন্তু লগে এইটো এপ্লাই কৰা যদি এইটোত এডমিশ্যন পাই যোৱা এইটো লৈ ল'বা গ্ৰেজুৱেশ্যন তুমি পিছতো কৰিব পাৰা বা গ্ৰেজুৱেশ্যন তুমি অপেনতো কৰিব পাৰা কিন্তু যদি তুমি DLEDটো সোনকালে লৈ লোৱা তেতিয়া তুমি সোনকালে টেটত বহিব পাৰিবা তেতিয়া তুমি সোনকালে এটা চাকৰি পাব পাৰা সো এইটো ভিডিঅ'ত মই এইখিনি তোমালোকক ইনফৰমেশ্যন দিলোঁ মই ইমান বুজাব পৰা নাই চাগে কিন্তু দিছ ইজ ভেৰি ইম্পৰ্টেণ্ট এইটো ষ্টেজত DLEDত এডমিশ্যন ল'ব পাৰিলে তোমালোকে খুব সোনকালে 18 ইয়াৰত DLEDত এডমিশ্যন ল'লা 19-20 তোমালোকৰ DLED হৈ যাব তাৰপিছত টেট দিব পাৰিবা লগে যদি চাকৰি পোৱা ইমান এটা ইয়ং এজত যদি এটা জব লৈ ল'ব পাৰা তেতিয়াতো লাইফটো বহুত সেটেল হৈ যাব আৰু কি ক'ম জব এটা কিমান ইম্পৰ্টেণ্ট এইটো সবেই জানে আৰু সো এই ৱেবছাইটত ভিজিট কৰি তোমালোকে DLEDৰ এন্ট্ৰেন্সৰ কাৰণে এপ্লাই কৰা যাৰ 50% আছে ইট ইজ ভেৰি ইম্পৰ্টেণ্ট আৰু DLEDত সব কলেজত 100টাকে সিট থাকে এছামিছ মিডিয়ামতো কৰিব পাৰা ইংলিছ মিডিয়ামতো কৰিব পাৰা কোনো প্ৰবলেম নাই তো তোমালোকে সিৰিয়াছ লোৱা বস্তুটো সিৰিয়াছ লৈ কিনে এপ্লাই কৰা আৰু কিবা যিকোনো ইনফৰমেশ্যন জানিব লগা থাকিলে তোমালোকে কমেণ্ট কৰিবা ভিডিঅ'ত মই ধুনীয়াকৈ তোমালোকক কৈ দিম আৰু যদি তোমালোকে এক্সামটোৰ কাৰণে এপ্লাই কৰা আৰু যদি বিচাৰা যে মই তোমালোকক প্ৰিপাৰেশ্যনত হেল্প কৰোঁ তেতিয়া তোমালোকে কমেণ্ট কৰিবা মই সদায় এটা দুটাকৈ ভিডিঅ' আনি থাকিম সেইবিলাক চালে তোমালোকৰ এনাফ হৈ যাব যেহেতু মই নিজেও DLED কৰিছোঁ মই নিজৰো BEd আছে প্লাছ মোৰ ইমান বছৰৰ টিচিং এক্সপিৰিয়েঞ্চ আছে মই বহুতবাৰ টেট CTET এইবিলাক কোৱালিফাই কৰিছোঁ আই এম ভেৰি মাছ ইকুইপড with this kind of exam so I can help you all if you all wish to get help from me so thank you everyone I hope all of you are going to apply for this exam thank you